গাইজ আসসালামু আলাইকুম কি খবৰ সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আলহামদুলিল্লাহ আমিও বহুত বেছি ভালে আছোঁ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু ছাপোৰ্ট কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰালৈকে মোৰ চেনেলটো ইণ্ডিয়ান ব্লগাৰ মৰিয়ম বেনজিৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ আজি ৰোজা হ'ল 17th নম্বৰ আৰু আলহামদুলিল্লাহ আমি যোৱা ৰোজাকেইটা গোটেইকেইটা কৰিলোঁ আৰু ইনশাআল্লাহ আপোনালোক সকলোৱে দোৱা কৰিব যাতে আগত যিকেইটা ৰোজা বাচি আছে যাতে আমি কৰিব পাৰোঁ ভালে কুশলে চ' গাইজ আপোনালোকে এই ৰমজান মাহত ইমান এটা পবিত্ৰ মাহ আপোনালোকৰ ইমান এটা চান্স দিছে আল্লাই কি ৱাজিফা কৰিলে কিমান ইবাদত কৰিলেনে আৰু সেয়াই আৰু সুধিলোঁ যদি আপোনালোকে এতিয়ালৈকে মানে ইবাদত কৰিবলৈ ষ্টাৰ্ট কৰা নাই ৱাজিফা কৰিবলৈ ষ্টাৰ্ট কৰা নাই প্লিজ কৰক নহ'লে এই মাহটোত যদি মিছ হয় আপোনালোকৰ বহুত জীৱনৰ পৰা বহুত ডাঙৰ এটা বস্তু মিছ হৈ যাব পাৰলৈকে যিমান ৱাজিফা আছে চব ফ'ল' কৰক আৰু চব মানি চলক আল্লাহৰ নামত এইটো এটা মাহ যিটো মাহত নৰ্মেল ডেজত ইবাদত কৰিলে বহুত গুণে মাল্টিপুল গুণে মানে হেৰি হয় আৰু বেছি নেকি পোৱা যায় এই মাহত ইবাদত কৰিলে সেইকাৰণে যিমান পাৰে ইবাদত কৰক নৰ্মেল ডেজতকৈ বহুত গুণে ইবাদত মানে নেকি পোৱা যায় সেইকাৰণে কৈছোঁ আৰু ৱাজিফাবিলাক এই মাহটোতে কবুল হয় আল্লাহ এইটো মাহত কবুল কৰে আৰু আপোনালোকে যিমান পাৰে মনৰ কথা যি উইচ আছে যি ড্ৰিম আছে চব আল্লাহক শ্বেয়াৰ কৰক ৱাজিফাৰ থ্ৰুৱেদি ইনশাআল্লাহ আল্লাহ আপোনালোকক কেতিয়াও নিৰাশ নকৰে অকণমান ধৈৰ্য ধৰিব লাগিব আল্লাহে ভাল এটা ৰিজাল্ট দিব আৰু সেইকাৰণে কৈছোঁ যিমান পাৰি ইবাদত কৰে ইবাদতৰ থ্ৰুৱেদি ৱাজিফাবিলাক হেৰি কৰি যাওক আৰু ফ'ল' কৰি যাওক আৰু গাইজ আপোনালোকৰ লগত কথা পাতি মোৰ বহুতখিনি ৰন্ধা বঢ়া হৈ গ'ল ইফালে দেখা পাইছে ভাজি ভৰ্তা চব বনোৱা হৈ গ'ল ইয়াতে বনাই আছোঁ দালি একচুৱেলি আজি আমাৰ এটা ইফতাৰ পাৰ্টি আছে হাজবেণ্ডৰ জেঠীমাৰ ডাঙৰ ছোৱালীৰ ঘৰত ইফতাৰৰ দাৱত আছে তাতে যাম সেইকাৰণে ইফতাৰৰ কাৰণে একো বনোৱা নাই চব বনাই আছোঁ এয়া চেহৰিৰ কাৰণে চেহৰিত যিহেতু আগতে বনাই থওঁ মানে ৰাতি উঠিলে মোৰ অকণমান চেহৰিৰ সময়ত উঠিলে অকণমান প্ৰব্লেম হয় ইমানখিনি একেলগে এটা হাতে যিহেতু মোৰ কোনো হেল্পিং হেণ্ড নাই অকলে বনাবলৈ অকণমান প্ৰব্লেম চ' মই আগৰাতিয়ে মানে আগতেই বনাই থৈ দিওঁ আৰু ভাবিলোঁ ইফতাৰ কৰাৰ পিছত অকণমান ভাগৰ লাগে আৰু তাৰাবি পঢ়াৰ পিছত একদম ইচ্ছা নাযায় কিটচেনত যাবলৈ সেইকাৰণে ভাবিলোঁ সিহঁতৰ ঘৰত যোৱাৰ আগতে যিমান পাৰোঁ কৰি থৈ যাওঁ এয়া ভাজি ভৰ্তা চব হৈ গ'ল এতিয়া দালি বনাই আছোঁ দালিত অকণমান টমাটৰ দিছোঁ দেই গাইজ আপোনালোকে আকৌ মানে বেলেগ নাভাবিব কাৰণ মই অকণমান দালিত টমাটৰ দিওঁ আৰু টমাটৰটো দিলে দালিৰ টেষ্টটো অকণমান বেছি হৈ যায় আৰু মানুহজনেও বহুত ভাল পায় আৰু গাইজ মোৰ মানুহজনৰ জানানে গোটেই প্ৰত্যেকটো সাজৰ লগতে মানে দালিটো কম্পালচাৰী লাগিবই আৰু ইফালে মই বনাইছোঁ লোকেল চিকেন চেহৰিৰ কাৰণে স্পেচিয়েল লোকেল চিকেন আৰু খালি চিকেন বা মাছ এনেকৈ খাই থাকিলে ভাল নালাগে সেইকাৰণে মই অকণমান লাওৰ ভৰ্তা মানে মিঠা লাওৰ ভৰ্তা বনাই দিছোঁ কোনে ভাল পায় খাই সেইটো ক'বচোন কমেণ্ট কৰি জনাবচোন আৰু ইফালে চাব পাৰিছে মোৰ সেয়া চিকেনৰ চব্জি প্ৰায় হৈয়ে আহিলে আৰু গাইজ ফাইনেলি গোটেই ৰেডি এয়া চাব পাৰিছে দালি এয়া ভৰ্তা ভাজি আৰু এয়া চব হৈ গ'ল আৰু গাইজ এয়া চাওক ফাইনেলি আমি আহি পালোঁ দাৱত খাবলৈ ইয়াত দেখা পাইছে গোটেই মানুহ আহি আগতে ৰেডি আমাৰ অকণমান দেৰি হৈ গ'ল আহি পিনে ডাইৰেক্ট দেখা পাইছোঁ ইফালে ইফতাৰ ৰেডি কৰি আছে চবেই মানে ব্যস্ত ইফতাৰ ৰেডি কৰাত মোৰ মানে এয়া চাই অকণমান হেৰি লাগিল আৰু কাৰণ মই অকণমান আগত আহিব পাৰিলে ভাল লাগিলে হয় চবৰে কামত অকণমান আগভাগ ল'ব পাৰিলোঁ হয় চ' ইফালে আমাৰ ঘৰৰ গোটেই মানুহ আহিছে ফেমিলি আমাৰ গোটেই আহিলে ইফালে ময়ো অকণমান মানে জল্দি যিহেতু হৈ আছিলে ইফতাৰ ৰেডি কৰাওঁতে প্লেটবিলাক সজাওঁতে অকণমান হেৰি হৈ আছিলে চ' ভাবিলোঁ ময়ো অকণমান কৰি দিওঁ আৰু ইফতাৰৰ মানে এই ৰমজান মাহত আপোনালোকে যি কৰিব তাতেই অকণমান নেকি পোৱা যায় গম পায়নে তাতেই নেকি পোৱা যায় সেইকাৰণে মই ভাবিলোঁ ইফতাৰ ছাৰ্ভ কৰোঁতেও অকণমান হেল্প কৰোঁ নেকিৰ কাম হৈ যাব আৰু চ' ইফালে লাগি গ'লোঁ আৰু গোটেইকেইজনীয়ে মানে এনেকৈ ৰেডি কৰাত ব্যস্ত আৰু যিহেতু ইফালে ইফতাৰ খাবলৈ গোটেই মানুহ মানে আহি পাইছে আৰু গোটেই ৰেডি হৈ আছে আৰু ইফালে দেখা পাইছে বাহিৰত গোটেই বাচ্চা পাৰ্টি এনেকৈ এনজয় কৰি আছে সিহঁতে ৰোজা ৰখা নাই কিন্তু সিহঁতৰে এটা বেছি এনজয় মানে হয়নে
বাচ্চাবিলাকৰ কাৰণে এটা বেছি ভাল লগা সময় এইখিনি ইফতাৰৰ সময়খিনি আৰু ইফালে গোটেইখিনি প্লেট সজোৱা একদম ৰেডি হৈ গ'ল আৰু এটা এটাকৈ লৈ যোৱা হ'ব আৰু কোৱা হোৱা নাই যে কি আইটেম কৰা হৈছে একচুৱেলি চ' ইফালে দেখা পাইছে ৰুটি হালোৱা চালাড ইফালে তৰমুজ ইফালে বুট ইফালে খেজুৰটোতো থাকিবই মেইন আৰু খেজুৰটো চ' গাইজ আৰু বহুত কিবা কিবি আইটেম আছিলে এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰত কাৰণ আমাৰ ইফতাৰ কৰা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁ চ' গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ লাইক কমেণ্ট কৰিব আৰু ইণ্ডিয়ান ব্লগাৰ মৰিয়ম বেনজি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈকে আল্লাহ হাফিজ